গৈছিলো আনিবলে মান ড্ৰাই ফ্ৰাই বনাও সদায় মানে মাংস বনালে আঞ্জা বনোৱা যায় ন গটিকে মই ভাবিছো আজি একেবাৰে ড্ৰাই ফ্ৰাই বনাম গটিকে বলক মাংসৰ পিছবোৰ অলপ ডাঙৰ হৈছে এয়া মানে ড্ৰাই ফ্ৰাই কৰিবলৈ হলে অলপমান মানে মই সৰু সৰু হলে ভাল পাওঁ কাৰণ তেতিয়া হেটা মানে মাংসৰ মানে ধুনিয়াকৈ মছলা পাতিবিলাক সোমাব হে মই মাংসবিলাক অলপ টুকুৰা টুকুৰা কৰিম দেই এনেকে অলপ সৰু সৰু কৰি দিম কৰি দিছো এটো ডাঙৰ হৈ আছে মই সৰু সৰু কৰিলে মই বেছি ভাল পাওঁ হেতু কাৰণে মই সৰু সৰু কৰি দিম মাংসবোৰ এইয়া ধুনিয়াকৈ কাটিলো ধুইও লৈছো তাৰ পিছতে লগত দিবলগীয়া সামগ্ৰীসমূহ হল এইয়া একদম ধুনিয়াকৈ ধুই লৈছো কাটিলো আদা নহৰু আলু এনেকে আৰু পিয়াজ বাৰি বাৰি কাটিছো এনেকে চানা ওলা বিলাকে যে কাটে চানা ওলা বিলাকে যে কাটে মিক্সাৰ ওলা বিলাকে যে কাটে তেনেকে টাইপত কাটি লৈছো দেই তাৰপিছতে এয়া তেজপাত লৈ লৈছো 2 খিলা আৰু এইটো হল জলকীয়া কেঁচা জলকীয়া এটা ফালি লৈছো বেছি জলকীয়া দিব নোৱাৰো ছোৱালী দুজনী নাখায় যে জ্বলা হেতু কাৰণে আৰু মাংসটো এয়া ধুনিয়াকৈ কাটি লৈছো মই সৰুকে এতিয়া বলক দেখুৱাই আছো মই কেনেকৈ বনাও কেনেকৈ টেষ্টি কৰি বনাও বলক ফলো কৰক ফলো মি কলা কেৰাহীটো বহাই দিছো আপোনালোকে মোৰ কেৰাহীটো চাই পেলাই হাঁহি নিদিব দেই একদম পুৰণা কেৰাহী হয় মই এটা মানে এইখন কেৰাহীত বনালে মানে মই টেষ্টি পাও কিবা দেই মই নাজানো কিন্তু আপোনালোকে দেখি পেলাই হয়তো ঘিনো লাগিব আপোনালোকৰ কেৰাহীটো দেখি আপোনালোকৰ হয়তো ঘিন লাগিব পাৰে দেই কিন্তু মই কিন্তু এইটোত বনালে মই মানে বেছিকে টেষ্টি পাও আৰু তাৰ মানে এনেকুৱা দেখি ইগনোৰ কৰি দিব এতিয়া গৰম হৈ গল যেতিয়া কেৰাহী তেল ঢালি দিম আৰু দেই তেলটো অলপমান বেছিকে দিম কাৰণ গ্ৰেভি টাইপ নকৰো যে হেতু কাৰণে বাৰু ঠিক আছে এতিয়া মই তেলটো গৰম হল যেতিয়া প্ৰথমতে মই দিম অলপমান চেনি তাৰপিছত দিম এয়া পিয়াজ বেছি দিও অলপমান আধা দিছো আধা থৈ দিছো তাৰপিছত এয়া হল তেজপাত এনেকে চিনি লওঁ অলপমান ৰঙচুৱা হোৱালৈ ভাজিব লাগিব অলপ ৰঙা চেনি দি দিছিলো যে ৰঙচুৱা হোৱাৰ নিচিনা হৈছে তাৰপিছত আকৌ নহৰু দিম আধা আকৌ এয়া হল আদাটো দিম আধা গোটেই আধা আধা দি দিছো জলকীয়াটো দিয়ে দিওঁ এতিয়া মই দিম মাংসখিনি ধুনীয়াকে ধুই মেলি লৈ ইয়াতে একো মানে মেৰিনেট চেৰিনেট কৰি ৰখা নাই মই ডাইৰেক্ট বনাইছো অলপমান টাইম এনেকে ভাজি লৈছো মই ধুনীয়াকে যেতিয়া মিলাই লম তাৰপিছতে কি দিম দিয়ে এয়া ভিনেগাৰ মানে অলপমান ইয়াতে ছটিয়াই দিম তাৰমানে ভিনেগাৰ দি অলপমান ছটিয়াই দিম এটা ঢাকোন লৈ লৈছো এতিয়া নিমখটো দি দিম সোৱাদ অনুযায়ী আৰু দিম হালধি ধুনীয়াকৈ লৰাই দিম এতিয়া মিলাই দিম এতিয়া খুলি চাওঁ আহক তাৰপিছতে মই এইকেইটা ইয়াতে দি দিম এতিয়া
গোটেই সোপা দি দিম দেই এতিয়া আৰু জুইটো একেবাৰে মানে মিডিয়াম ফ্লেমত মানে মিডিয়ামতকৈ অলপমান কম ফ্লেমত দি থৈ দিব লাগিব নহ'লে তলত লাগি ধৰিব যে এইটো মই দি দিলোঁ আৰু আলুটো আৰু অলপমান পিছত দিম এতিয়া দিলে তাৰমানে গোটেই গলি যাব আলুটো আৰু ভাল নহ'ব খাবলৈ আলুটো তাৰমানে অলপমান গোটা গোটা টাইপত লাগিব আমাক সেয়ে আলুটো এনেকৈ থৈ দিম আলুটো প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগে কিছুমানে ফ্ৰাই কৰিলে বেছি ভাল হয় কিছুমান আৰু মই ফ্ৰাই কৰা নাই অৱশ্যে মই শ্বৰ্টকাটত কৰি দিছোঁ এতিয়া মই দিম মছলা সোপা মছলা বেছিকৈ নিদিওঁ ৰাতি হোৱাৰ কাৰণে আৰু মোৰ পোহৰটো বেছিকৈ নাই যে ৰাতি হোৱাৰ কাৰণে তাৰমানে পোহৰটো অলপমান কম হৈছে দেই অলপমান কম হৈছে পোহৰটো নাই যে ৰাতি হৈছে এতিয়া আৰু বহুত কিবা কিবি দিব আছে এতিয়া মই এড কৰি দিম আলু জিৰা 2 চামুচ জিৰা গুড়া 2 চামুচ দিলোঁ এতিয়া ধনিয়া গুড়ি 1 চামুচ মিট মছলা পাউডাৰ 1 চামুচ আৰু নিদিওঁ এইমানটোৱে দিম আৰু বেলেগ নিদিওঁ আৰু দিম এতিয়া কাশ্মীৰী লাল মিৰ্চ কালাৰৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ 1 চামুচ দি দিলোঁ কালাৰটোৰ কাৰণে এয়া ৰেড চিলি পাউডাৰ দি দিয়াৰ পিছতে কালাৰটো বৰ ধুনীয়া হৈ গৈছে দেই একদম ধুনীয়া হৈ গৈছে কালাৰ একেবাৰে ৰেড চিলি দি দিয়াৰ পিছতে মই ৰেড চিলি পাউডাৰ চিলি পাউডাৰ দিওঁ কেতিয়াবা তাৰমানে কি হয় ছোৱালী দুজনী মানে উলিয়াই লোৱাৰ পিছতে মই অলপমান ৰেড চিলি পাউডাৰ ঢালি দিওঁ অলপমান জ্বলা জ্বলা হ'লে ভাল লাগে নহয় জানো ইয়াতে মাংস হৈ গ'ল মোৰ মাংস খাব পৰা হৈ গৈছে এয়া মোৰ মাংস হৈ গ'ল এতিয়া এয়া দেখাত টেষ্টি হ'ব যেন লাগিছেনে বাৰু কমেণ্ট কৰি জনাই দিব দেই খুবেই টেষ্টি হ'ব যেন লাগিছে আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে তাৰমানে ধুনীয়াকৈ ইলাচি লং ইলাচি কেঁচা গৰম মছলা নিদিয়াকৈও আৰু ইয়াতে মই গৰম মছলা দিয়াই নাই একচুৱেলি নিদিয়াকৈও তাৰমানে ইমান ধুনীয়াকৈ চেণ্ট ওলাইছে আৰু কিছুমানৰ তাৰমানে মাংসবিলাক কেঁচেমা কেঁচেম গোন্ধাই থাকে ন মই তাৰমানে ইয়াতে ভিনেগাৰ দি দিছোঁ যে সেইটো কাৰণে কেঁচেমা কেঁচেমা গোন্ধটো নাই এতিয়া আৰু ইমান ধুনীয়া মানে গোন্ধটো এতিয়া আলুটো অলপমান বাকী আছে সিজিবলৈ আলুটো লাষ্টত দিছিলোঁ যে সেইটো সিজিলে আৰু আলুবিলাক সিজিলে আৰু মই নমাই দিব পাৰিম চিকেন ড্ৰাই ফ্ৰাই মোৰ হৈ গ'ল আৰু চাৰ্ভ কৰি আপোনালোকক দেখুৱাইছোঁ ফাইনেল লুকছটো এয়া চাই লওক কেনে হৈছে কালাৰ্ছ আৰু ৰেচিপিটো কেনে হৈছে কমেণ্ট কৰি প্লিজ জনাই দিব লগতে লাইক এটা কৰিব নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'টোলৈ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ গুড নাইট টাটা বাই বাই